দি ইকনমিক্স টাইমছৰ তথ্য মতে কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে কেৱল ভাৰততে 2025 চনত চাকৰি হেৰুৱাব লগা হৈছে ৭৭,999 গৰাকী ব্যক্তিয়ে। চাকৰি হেৰুৱাব লগা সেইসকল যুৱক যুৱতীৰ স্বাৰ্থতে আজিৰ এই উত্থাপিত বিধেয়কখনৰ বিৰোধিতা কৰিছোঁ। ইয়াৰ জৰিয়তে বনোৱা ডিপ ফেক ভিডিঅ'ৰ বাবে 2025 চনৰ 27 ডিচেম্বৰ তাৰিখে মহাৰাষ্ট্ৰ আত্মহত্যা কৰিব লগা হয় এগৰাকী যুৱতীয়ে। 2026 চনৰ 21 জানুৱাৰী তাৰিখে কৰ্ণাটকত আত্মহত্যা কৰিব লগা হয় এগৰাকী যুৱকে। 2023 চনৰ 30 নৱেম্বৰ তাৰিখে আত্মহত্যা কৰিব লগা হয় এগৰাকী ব্যক্তিয়ে। সেইসকল মৃতকৰ আত্মাৰ সদ্গতিৰ বাবে বিৰোধিতা কৰিছোঁ আজিৰ এই সদনৰ উত্থাপিত বিষয়টি। ইয়াৰ জৰিয়তে মানুহৰ ব্যক্তিগত তথ্য সংগ্ৰহ, নিৰাপত্তা ব্যৱস্থাৰ তথ্য সংগ্ৰহ আৰু সম্পূৰ্ণ মানৱ জাতিক চূড়ান্তৰূপে ভুলান্তিত কৰাৰ বাবে বিৰোধিতা কৰিছোঁ আজিৰ এই উত্থাপিত বিধেয়কখনৰ। মাননীয় অধ্যক্ষ মহোদয়, এনে এক প্ৰসংগ যিয়ে বিপন্ন কৰি তুলিব পাৰে সমগ্ৰ মানৱ জাতিৰ অস্তিত্ব। ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে বাস কৰা শত সহস্ৰ জনসাধাৰণৰ পৰা আৰম্ভ কৰি আমেৰিকাৰ কেলিফৰ্ণিয়া চহৰত বাস কৰা জনসাধাৰণলৈকে সকলো অস্তিত্বহীন কৰিব পাৰে কৃত্ৰিম বুদ্ধিমত্তাই। মাননীয় অধ্যক্ষ মহোদয়, আজিৰ এই উত্থাপিত বিধেয়কখন কিদৰে সম্পূৰ্ণৰূপে অপ্ৰাসংগিক সেয়া মই বিধেয়কখনত থকা প্ৰতিটো শব্দৰে বুজাই দিব বিচাৰিছোঁ। কৃত্ৰিম বুদ্ধিমত্তা হৈছে কম্পিউটাৰ বিজ্ঞানৰ এনে এক শাখা য'ত মানুহৰ বুদ্ধিমত্তাক কৃত্ৰিমভাৱে ব্যৱহাৰ কৰি এক নতুন প্ৰযুক্তিবিদ্যাক সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে। মানুহে কৰিব পৰা কাম কৃত্ৰিমভাৱে কৰিবলৈ চেষ্টা কৰা হৈছে। মই সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলক সুধিবলৈ বিচাৰিছোঁ যে যদি মানুহে কিবা এটা ভুল কৰে তাৰ বাবে ন্যায়ালয় দায়বদ্ধ, কিন্তু যদি কৃত্ৰিম বুদ্ধিমত্তাই কিবা এটা ভুল কৰে তাৰ বাবে কোন দায়বদ্ধ? মানুহ সামাজিক প্ৰাণী, গতিকে মানুহ সমাজৰ ওপৰত দায়বদ্ধ, কিন্তু কৃত্ৰিম বুদ্ধিমত্তা কাৰ ওপৰত দায়বদ্ধ? মই এতিয়া আহিছোঁ বিধেয়কখনৰ দ্বিতীয়টো খণ্ডলৈ। মানৱ জাতিৰ বাবে আশীৰ্বাদ হৈছে প্ৰকৃতি, গতিকে NISTৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাই ৭৫%তকৈ অধিক বিদ্যুৎ ব্যৱহাৰ কৰিছে, যাৰ ফলত প্ৰকৃতি ধ্বংস হৈছে। প্ৰকৃতি ধ্বংস কৰি মানৱ জাতি কিদৰে আশীৰ্বাদ দিব সেয়া এক নুবুজা হাতৰ। মই এইখিনিতে এটা সাধু কথা ক'বলৈ বিচাৰিছোঁ। এবাৰ এখন জংঘলত বান্দৰে আঙুৰৰ গছত উঠি আঙুৰ খাই আছিল। তেতিয়া শিয়াল আহিল, শিয়ালে ক'লে কি খাই আছ? তেতিয়া বান্দৰে ক'লে আঙুৰ খাই আছো, খাবি নেকি? শিয়ালে ঢুকি নোপোৱাৰ বাবে ক'লে যে আঙুৰ বৰ টেঙা, মই নাখাওঁ। সেই একেই শিয়ালৰ দৰে অৱস্থা সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকল হৈছে। মাননীয় অধ্যক্ষ মহোদয়, ইয়াৰ জৰিয়তে এখন দেশৰ গোপন তথ্য সংগ্ৰহ কৰা অতিয়ে সহজ হৈ পৰিছে। এখন দেশৰ গোপন তথ্য সংগ্ৰহ মানে দেশখনৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি। দেশ এখনৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি মানে দেশখনৰ জনসাধাৰণৰ প্ৰতি ভাবুকি। আপুনি বৰষুণত নিতিতাকৈয়ে বৰষুণত তিতা ফটো বা ভিডিঅ' বনাব পাৰিব, কিন্তু সপোন যেন লগা সেই বৰষুণৰ আপুনি অনুভৱ ল'ব নোৱাৰে। আপুনি হোলী নেখেলাকৈয়ে হোলী খেলা ভিডিঅ' বা ফটো বনাব পাৰিব, কিন্তু ফাগুনৰ সেই ফাকুৱা উৎসৱৰ আপুনি মহানন্দ লাভ কৰিব নোৱাৰে। মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে কৈছে যে শিক্ষাৰ্থীসকলৰ বাবে এয়াই পঢ়াত বহুত সুবিধা কৰি দিছে, গতিকে যেনেদৰে সহায়ো কৰিছে তেনেদৰে পিছৰ প্ৰজন্মক এলেহুৱা কৰি যাব পাৰে কৃত্ৰিম বুদ্ধিমত্তাই। যদি এনেদৰে এলেহুৱা হৈ যায় তেনেহ'লে কি হ'ব শিক্ষা ব্যৱস্থা সেয়া সকলোৱে হয়তো অৱগত। মাননীয় অধ্যক্ষ মহোদয়, শেষত মই ডক্টৰ ভূপেন হাজৰিকাৰ কথাৰে ক'ব বিচাৰিছোঁ, মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব নোকোৱা। এগৰাকী মানুহৰ স্বাৰ্থত, মানৱ জাতিৰ স্বাৰ্থত এগৰাকী মানুহ হৈ আজিৰ এই উত্থাপিত বিধেয়কখনৰ মই বিৰোধিতা কৰিছোঁ। ধন্যবাদ।